নমস্কাৰ বন্ধু বান্ধৱীসকল, তো কেনেকুৱা আছে আপোনালোকে? আজি আপোনাৰ সন্মুখত আমি লৈ আহিছোঁ যে যিহেতু BSc, BA, BCom এইবোৰৰ কাৰণে এডমিশ্যনৰ কাৰণে অপেক্ষা কৰি আছে, সিহঁতৰ বাবে এটা ভাল খবৰ আহি পৰিছে। ইতিমধ্যে চৰকাৰে যিবোৰ ডেট হয় সেইবোৰ দিছে যে কোনদিনা কলেজ ৰেজিষ্ট্ৰেশ্যন, মেৰিট লিষ্ট আৰু চিলেকশ্যন, এডমিশ্যন, ক্লাছ কেই তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব সেইবিলাক অলৰেডি দিয়া হৈছে। তো এইখন ভিডিঅ'ত আপোনালোকক আমি দেখুৱাম যে কোনদিনা আপুনি ইয়াৰ কাৰণে আবেদনখন কৰিব পাৰিব আৰু আবেদনৰ লাষ্ট ডেট আৰু কি কি নথিপত্ৰ লাগিব সকলোবোৰ বস্তুৰ কথা পাতিম এইখন ভিডিঅ'ত। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ধন্যবাদ। প্ৰথমতে গভৰ্ণমেণ্ট অফ আছামৰ পৰা এটা নটিফিকেশ্যন দিয়া আছে যে অফিচ অফ দ্য ডাইৰেক্টৰ আছাম কাহিলীপাৰা 19ৰ পৰা দিয়া আছে যে from Shimanta Pumi ACS to the registered Assam University, all state and participating private university of Assamor এইবোৰ হয়। আৰু দিয়া আছে subject regarding timeline FYU GP FYMP by admission 2026-2027 থ্ৰু আছাম যিটো সামৰ্থ পৰ্টেল দিয়া আছে এইটোৰ জৰিয়তে যিবোৰ ৰেজিষ্ট্ৰেশ্যন ইয়াৰ বাবে দিয়া আছে নটিফিকেশ্যনখন। তাৰপিছত দিয়া আছে যে ছাৰ মেডাম উইথ ৰেফাৰেন্স টু দি ছাবজেক্ট ক্ৰাইটেৰিয়া আই হেভ টু অনাৰ্ড ইনফৰ্ম ডেট FYG এট কণ্ডাক্টেড হায়াৰ এডুকেশ্যন সামাৰ পৰ্টেবল একৰ্ডেড টাইমলাইন প্ৰভাইডেড। ঠিকে আছে, এতিয়া তোমালোকক টাইমলাইনখন দেখুৱাই দি আছোঁ। নেক্সটত দিয়া আছে যে টাইমলাইন UG আণ্ডাৰ গ্ৰেজুৱেশ্যন এডমিশ্যন 2026-2027 সেইটো দিয়া আছে। মোড অফ এডমিশ্যন, যিখন মোড অফ এডমিশ্যন হয় সেইটো হৈছে নন CUET এডমিশ্যনৰ কাৰণে। তাৰমানে যিহেতু সামাৰ পৰ্টেলত দিব আছে নন CUET আৰু ইয়াৰ ডেটখন দিয়া আছে আৰু এক্টিভিটিজবোৰ দিয়া আছে। প্ৰথমতে ডেটটো দিয়া আছে 11 এপ্ৰিল 2026। ইয়াত দিয়া আছে কমেন্টমেণ্ট অফ এপ্লিকেশ্যন ৰেজিষ্ট্ৰেশ্যন ইন সামাৰ পৰ্টেল, মানে 11 এপ্ৰিলৰ পৰা যিটো ৰেজিষ্ট্ৰেশ্যন সেইটো ষ্টাৰ্ট হৈ গৈছে। তাৰপিছত দিয়া আছে 12 মে'ৰ পৰা 22 মে'লৈকে দিয়া আছে যে registration and program selection by applicant and simultaneous scrutiny of application HIS। মানে যিটো 12 মে'ৰ পৰা 22 মে' আছে এই সময়খিনিৰ ভিতৰতে ছাত্ৰসকলক ৰেজিষ্ট্ৰেশ্যন আৰু প্ৰগ্ৰাম চিলেকশ্যন ফাইনেল কৰি ল'ব লাগিব। তাৰপিছত ডেটটো দিয়া আছে 23 মে'ৰ পৰা 25 মে'। এইটো হৈছে কাৰেকশ্যন উইণ্ড'জ ফৰ ষ্টুডেণ্ট, মানে যদি কোনোবাই কোনো ধৰণৰ ভুল কৰিছে এপ্লিকেশ্যন ৰেজিষ্ট্ৰেশ্যন কৰোঁতে সেইটোৰ কাৰণে এটা সময় দিয়া থাকিব, সেইটো হৈছে 23 মে'ৰ পৰা 25 মে'। আৰু তাৰপিছত দিয়া আছে 26 মে'ৰ পৰা 28 মে'। এইটো দিয়া আছে এপ্লিকেশ্যন কাৰেক্ট এপ্লিকেশ্যন, মানে এইটো উইণ্ড'জ যিটো কাৰেক্ট দিয়া আছে ওপৰৰ 23 পৰা 25 এইটো একেই। তাৰপিছত দিয়া আছে 29 মে'ৰ পৰা 1 জুন এইটো দি আছে প্ৰিপাৰেশ্যন এণ্ড লকিং ফৰ ফাৰ্ষ্ট মেৰিট লিষ্টটো লক কৰাটো হৈছে 29 মে'ৰ পৰা 1 জুন। আৰু তাৰপিছত দি আছে 2 জুন এইটো হৈছে পাব্লিকেশ্যন অফ ফাৰ্ষ্ট মেৰিট লিষ্ট। যিটো ফাৰ্ষ্ট মেৰিট লিষ্ট দিয়া হ'ব সেইবিলাকৰ নাম আহিব, সেইটো হৈছে 2 জুনত প্ৰথম মেৰিট লিষ্টটো আউট কৰি দিয়া হ'ব। তাৰপিছত দি আছে 4 জুনৰ পৰা 6 জুন এইটো হৈছে এডমিশ্যন ফৰ এপ্লিকেণ্ট অফ ফাৰ্ষ্ট মেৰিট লিষ্ট। যিহঁতৰ ফাৰ্ষ্ট মেৰিট লিষ্টৰ নাম আহিব সিহঁতে এডমিশ্যন কাৰণে বা কল কৰা হ'ব। মানে এডমিশ্যনটোৰ 4 জুনৰ পৰা 6 জুনলৈকে চলিব। তাৰপিছত 8 জুন তাৰিখে প্ৰিপাৰেশ্যন এণ্ড লকিং ফৰ ছেকেণ্ড মেৰিট লিষ্ট আৰু 9 জুনত ছেকেণ্ড মেৰিট লিষ্টটো পাব্লিকেশ্যন কৰা হ'ব। তাৰমানে ছেকেণ্ড মেৰিট লিষ্টটো আউট কৰি দিয়া হ'ব 9 জুনত আৰু 10 আৰু 12 জুনত এডমিশ্যন অফ এপ্লিকেশ্যন ছেকেণ্ড মেৰিট লিষ্ট
যিটো ছেকেণ্ড মেৰিট লিষ্টটো হয় এইটো এডমিশ্যন হ'ব 10 আৰু 12 তাৰিখত, 10ৰ পৰা 12 জুন তাৰিখে। তাৰপিছত দিয়া আছে 15 জুন, 15 জুন এইটো দিয়া আছে স্পট এডমিশ্যন। স্পট এডমিশ্যন যিহেতু ফাৰ্ষ্ট আৰু ছেকেণ্ড মেৰিট লিষ্টত যিহেতু নাম নাহিব, সিহঁতে স্পট এডমিশ্যনৰ জৰিয়তে কলেজত, যিকোনো কলেজত বা ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব পাৰিব। তাৰপিছত দিয়া আছে 1 আগষ্ট। এইটোত 1 আগষ্টত এইটো ক্লাছ ষ্টাৰ্ট হ'ব, 1 আগষ্টৰ পৰা ক্লাছ ষ্টাৰ্ট হৈ যাব। আৰু এইটো আছে নন চি ইউ ই টিৰ কাৰণে, নন চি ইউ টি। তাৰপিছত দিয়া আছে চি ইউ ই টিৰ কাৰণে, যিহেতু চি ইউ ই টি যিটো NTA-ৰ দ্বাৰা পৰীক্ষা কণ্ডাক্ট কৰা হয় সেইটো হৈছে চি ইউ ই টি। আৰু ইয়াৰ বাবে দিয়া হৈছে 5th to 12th জুলাই, যিটো হৈ মে' জুন জুলাই হ'ব। এইটো ৰেজিষ্ট্ৰেশ্যন এণ্ড প্ৰগ্ৰাম চিলেকশ্যন এপ্লিকেশ্যন। তাৰপিছত 14 জুলাইৰ পৰা 15 জুলাই কাৰেকশ্যন উইণ্ড', 16ৰ পৰা 18th জুলাই এইটো কাৰেকশ্যন, 19th জুলাই প্ৰিপেৰেশ্যন ফৰ ফাৰ্ষ্ট মেৰিট লিষ্ট, এণ্ড 21ৰ পৰা 22 জুলাই এডমিশ্যন অফ এপ্লিকেণ্টছ ফাৰ্ষ্ট মেৰিট লিষ্ট, 23 জুলাই প্ৰিপেৰেশ্যন এণ্ড পাব্লিকেশ্যন ফৰ ছেকেণ্ড মেৰিট লিষ্ট। তাৰপিছত দিয়া আছে 25ৰ পৰা 26 এডমিশ্যন ফৰ ছেকেণ্ড মেৰিট লিষ্ট, এণ্ড 28 জুলাই এইটো হৈছে স্পট এডমিশ্যন। যিহেতু মেৰিট লিষ্টটো ফাৰ্ষ্ট আৰু 1ত নাম নাহিব, সিহঁতে স্পট এডমিশ্যনৰ জৰিয়তে এডমিশ্যন ল'ব পাৰিব। তাৰপিছত দিয়া আছে 29 to 31 জুলাই ফাইনেল স্পট ফৰ both নন চি ইউ টি এণ্ড চি ইউ টি। আৰু তাৰপিছত 1 আগষ্টৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব। আৰু পষ্ট এডমিশ্যন মানে এডমিশ্যনৰ পিছত ইন্ট্ৰডাকশ্যন প্ৰগ্ৰাম, 1ৰ পৰা 5 আগষ্টলৈকে ইন্ট্ৰডাকশ্যন প্ৰগ্ৰাম। আৰু তাৰপিছত ডেমো ক্লাছ ফৰ কোৰ এণ্ড কমন কোৰ্ছ। তাৰপিছত পেপাৰ অৰ কোৰ্ছ চিলেকশ্যন ইন সামৰ্থ পৰ্টেল। আৰু তাৰপিছত তলত দিয়া আছে এখন গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট আপডেট ন'টিচ, যিটো দিয়া আছে নোট। এইটো হৈছে দ্য শ্বিডিউল ফৰ both চি ইউ ই টি এণ্ড নন চি ইউ টি allow admissions may be subjected to change due to any unforeseen circumstance natural। মানে চি ইউ টি নন চি ইউ টি দুয়োটা এডমিশ্যন ডেটটো মানে ওলট পালট হ'ব পাৰে। কিবা যদি নেচাৰেল কোনো ডিজাষ্টাৰ বা কিছু হৈ যায় তেনেহ'লে এইটো ডেটটো মানে ওলট পালট হ'ব পাৰে। সেইকাৰণে এইখন চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি আপুনি ফেচবুকৰ পৰা দেখি আছে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি পেজটো ফ'ল' কৰি ৰাখিব, যাতে যদি কোনো এডমিশ্যনৰ ডেট চেঞ্জ হৈ যায় তেনেহ'লে আমি আপোনাক ইনফৰ্ম কৰি দিম। তাৰপিছত দিয়া আছে ইম্পৰ্টেণ্ট পইণ্ট টু বি নোটেড। ইয়াত বহুতো খেলি মেলি দিয়া আছে, মই আপোনাক অতি সোনকালে শ্বৰ্ট নোটত কৈ দি আছোঁ। যে প্ৰথমত দিয়া আছে যে আপুনি এডমিশ্যন ৰেজিষ্ট্ৰেশ্যন কৰোঁতে মানে যিটো আচল ৱেবছাইট হয় সেইটোতে যাই ৰেজিষ্ট্ৰেশ্যন কৰিব। আৰু ৱেবছাইটৰ দুটা লিংক দিয়া আছে ইয়াতে 1 নম্বৰ পইণ্টত। 2 নম্বৰ পইণ্টত দিয়া আছে যে ষ্টুডেণ্টে 6টা কলেজ অথবা 6টা ইউনিভাৰ্চিটিত একেলগে চিলেক্ট কৰিব পাৰিব। 3 নম্বৰত দিয়া আছে যে ষ্টুডেণ্টসকলে প্ৰিফাৰেঞ্চ চিলেকশ্যন কৰিব লাগিব, প্ৰিফাৰেঞ্চ যে কোনটো কলেজ অথবা ইউনিভাৰ্চিটিত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব, তাৰপিছত ছেকেণ্ড প্ৰিফাৰেঞ্চ দিব। তাৰপিছত দিয়া আছে যে চি ইউ ই টি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা সামাৰ পৰ্টেলৰ যিটো ক্লাছ 12ৰ নাম্বাৰ অনুযায়ী আপোনাৰ এই মেৰিট লিষ্টৰ নাম্বাৰটো আহিব, মেৰিট লিষ্টৰ নাম্বাৰটো আহিব। তাৰপিছত দিয়া আছে যে তাৰপিছত দিয়া আছে দ্য ষ্টুডেণ্টছ উইল ৰিচিভ এন এডমিশ্যন অফাৰ মেছেজ URL ৰেজিষ্টাৰ্ড, তাৰমানে ৰেজিষ্টাৰ ইমেইল বা মোবাইল নাম্বাৰত যিটো এডমিশ্যন অফাৰটো মেছেজেৰে দ্বাৰা জনাই দিয়া হ'ব। তাৰপিছত দিয়া আছে টোটাল নাম্বাৰ অফ ষ্টুডেণ্ট মেৰিট লিষ্ট এগেইনষ্ট ইচ প্ৰগ্ৰাম ডিচিপ্লিন উইল বি ষ্ট্ৰিক্টলি পাৰ চেনশ্যনড চিট মেট্ৰিক্স, মানে চিট যেইটা আছে সেইকেইটা ছাত্ৰকে লোৱা হ'ব। তাৰপিছত দিয়া আছে ৱেইটিং লিষ্ট মে বি পাব্লিছড, HIS সামৰ্থ টিম উইল বি ৰেছপন্সিবল। এইটো একোৱেই নহয়, মানে ইমানখিনিলৈকে যিমানখিনি দেখুৱাই দিয়া হৈছে সেইটোৱে আচল। তাৰ বাহিৰে ইয়াতে এইবিলাক মানে একে দিয়া আছে যে সামৰ্থ পৰ্টেলতে আপুনি কেছ অথবা UPI জৰিয়তে সামৰ্থ পৰ্টেলৰ জৰিয়তে আপুনি কেছবিলাক টকা দিব লাগিব, এইবিলাক দিয়া আছে। এইবিলাক একোৱেই নহয়, হ'ব। থেংক ইউ। তো যদি আপোনাৰ এই ভিডিঅ'টো কোনো ধৰণৰ হেল্প লাগিছে তো
চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। থেংক ইউ।